অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছো অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ মাছমজিয়াত আজি মই উপস্থিত আৰু মোৰ সৈতে আছে অসমৰ সুযোগ্য সন্তান ডক্টৰ চন্দন তামুলী স্যাৰ আপোনাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে নমস্কাৰ মানে স্যাৰ ভালে আছে নে আপুনি আছো ভালে আছো হয় স্যাৰ আৰু অসমবাসী ৰাইজ স্যাৰ CSR এজন সিনিয়ৰ সাইন্টিষ্ট আৰু স্যাৰে বহুবোৰ কামৰ সৈতে ইয়াতে ব্ৰতি হৈ আছে আৰু স্যাৰৰ পৰা কিছুমান পোনপটীয়া প্ৰশ্ন কৰিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী হয় মূল কথাটো হ'ল কি আমাৰ এই CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি ব্ৰাঞ্চ ইটানগৰ এই অনুষ্ঠানটো 1981 চনত অৰুণাচল প্ৰদেশত প্ৰতিষ্ঠা হৈছিল আৰু এই অনুষ্ঠানটোৰ আজি প্ৰায় 40 বছৰ কমপ্লিট কৰিলে সো আমি অৰুণাচল প্ৰদেশত আমাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হ'ল অৰুণাচল প্ৰদেশত যিখিনি প্ৰাকৃতিক সম্পদ আছে হয় স্যাৰ আৰু সেই সম্পদখিনি আমি কেনেকৈ সৎ ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমাৰ যিখিনি বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা সেই বিভিন্ন প্ৰাকৃতিক সম্পদখিনি আমি কেনেকৈ সৎ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলোৱা হয় স্যাৰ আৰু আমাৰ বৰ্তমান ইয়াত মেইনলি আমাৰ ধৰি লওক মাছৰুম কাল্টিভেশ্যন যিটো কাঠফুলা উৎপাদন বা ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যন যিটো কেঁচুসাৰ উৎপাদন আৰু ইয়াৰ উপৰিও ইয়াত থকা বিভিন্ন ঔষধি গুণসম্পন্ন গছ গছনি যি আছে আৰু সেই গছ গছনিবিলাক তাত কি বায়োলজিক্যাল ইফেক্ট আছে বা আমাৰ হেলথ বেনিফিট আছে বা নিউট্ৰিশনাল ভ্যালু আছে আমি সেইখিনিৰ ওপৰত মানে গৱেষণা কৰা হয় আৰু ইয়াৰ উপৰিও সহজতে পোৱা যিবিলাক তেওঁলোক ইয়াৰ যিখিনি জনজাতিসকলে তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি খায় যিবিলাক আজিও মানে আনএক্সপ্ল'ৰ্ড হৈ আছে আৰু সেই শাক পাচলিবিলাকৰো বিভিন্ন ঔষধি গুণ সম্পন্ন শাক পাচলি তেওঁলোকে দৈনন্দিন ব্যৱহাৰ কৰে আৰু সেই শাক পাচলিবিলাকৰ তাৰ নিউট্ৰিশনেল ভেলু কেনেকুৱা তাৰ পৰা আমি বিভিন্ন ধৰণৰ কিবা প্ৰডাক্ট আমি বনাব পাৰোঁ নেকি বা সেইখিনিৰ সহায়ত আমি এণ্টাৰপ্ৰিনাৰ ডেভেলপমেণ্ট কৰিব পাৰোঁ নেকি সেইখিনিৰ ওপৰতো আমাৰ দৈনন্দিন গৱেষণা কৰা হয় স্যাৰ ইয়াতে যদি মই সুধো মানে যিবিলাক মানে ওপৰত আপোনালোকে কাম কৰি আছে অৰুণাচলবাসীৰ আপুনি ভাবেনে একচেপ্ট কৰিছেনে সেই বস্তুটো আৰু এইটোৰ ওপৰত কিবা উপকৃত হোৱা বুলি আপুনি অনুমান কৰিব পাৰেনে নিশ্চয় আজি উদাহৰণস্বৰূপে আজি কাঠফুলা উৎপাদন যিটো পদ্ধতি আমি গাঁৱে গাঁৱে গৈ আমি বিভিন্ন ট্ৰেইনিং দিওঁ তেওঁলোকক সহায় কৰোঁ আৰু কাঠফুলা উৎপাদন কৰিবৰ কাৰণে যিটো স্পন মানে যিটো বীজ সেই বীজটো আমাৰ ইয়াতে উৎপাদন কৰা হয় আৰু দৈনিক ধৰি থওক কোনোবা কেতিয়াবা 100 পেকেট কেতিয়াবা 200 পেকেট বা কেতিয়াবা 300 পেকেট বা কেতিয়াবা 50 পেকেট বা 40 পেকেট 20 পেকেট দৈনিক ইয়াৰ পৰা ল'বলৈ আহে আৰু তেওঁলোকে সেই যিখিনি ইয়াৰ পৰা বীজ নিয়ে আৰু সেই বীজখিনি নি তেওঁলোকে তাত কাঠফুলা উৎপাদন কৰে আৰু সেই কাঠফুলা উৎপাদন কৰি তেওঁলোকে এটা জীৱিকাৰ এক মাধ্যম হিচাপে আজি বহু দিনৰ পৰা এই পদ্ধতিটো চলি আছে এইটো এটা খুব শুভ লক্ষণ আৰু সেই বিশেষকৈ অৰুণাচল প্ৰদেশত আমাৰ অনুষ্ঠানটো এই কাঠফুলা উৎপাদনৰ কাৰণে খুবেই বিখ্যাত আৰু ইয়াৰ উপৰিও আমাৰ ইয়াত মানে PhD প্ৰগ্ৰেমো আছে PhDও কৰিব পাৰি PhD এতিয়া মোৰ বেকগ্ৰাউণ্ডটো হ'ল কেমেষ্ট্ৰি মই ৰসায়ন বিজ্ঞানত মই MSc কৰিছিলোঁ তাৰপিছত মই PhD কৰিছিলোঁ এতিয়া মোৰ লগত ধৰি থওক 8-9জন ষ্টুডেণ্ট আছে তাৰে 5জনে PhD ৰেজিষ্টাৰ কৰিলে তেওঁলোকে PhD কৰি আছে আৰু ৰিচেণ্টলি অহা 31 তাৰিখে এজনৰ তেওঁ ভাইভা আছে PhDৰ ফাইনেল ভাইভা আছে তেওঁ ভাইভা দিব আৰু ইয়াত আমি আৰু এটা মেইন আমাৰ উদ্দেশ্য হ'ল কি অৰুণাচলত থকা যিখিনি জনজাতি লোক আছে তেওঁলোকৰ ষ্টুডেণ্টখিনি তেওঁলোকৰ ল'ৰা ছোৱালীক আমি কেনেকৈ এক মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইটো এটা মোৰ মুখ্য উদ্দেশ্য
আৰু আমি ইয়াত আছোঁ যেতিয়া ইয়াৰ যিখিনি লাভালাভ ইয়াত থকা সকলো লোকে পোৱাটো উচিত বুলি মই ভাবোঁ। হয় ছাৰ। ছাৰ ইয়াত মোৰ আৰু এটা প্ৰশ্ন আহিলে, যিহেতু আমি অসম বুলি ক'লে নহয় জানো বাৰু, নৰ্থ ইষ্ট বুলি ক'লে আমাৰ যিখন 7খন ষ্টেটৰ ভিতৰত অৰুণাচল প্ৰদেশ অন্যতম, আৰু আমি যদি আমাৰ বাতাবৰণখনো আমি যদি মেপখনতো আমি মানে কেতিয়াবা চাওঁ, তেতিয়া আমি দেখা পাম মেডিচিনেল প্লেণ্ট যিটো আছে অৰুণাচলত চবতকৈ বেছি নহয় জানো? হয় হয়। ইয়াৰ বিষয়ে কি ক'ব আপুনি? হয়, আপুনি একেবাৰে শুদ্ধ কথা কৈছে। এতিয়া আমি নৰ্থ ইষ্টৰ ভিতৰত অৰুণাচল প্ৰদেশতে সৰ্বাধিক বিভিন্ন ঔষধি গুণসম্পন্ন গছ গছনি আছে, আৰু ইয়াত বহুখিনি কাম কৰিছে যদিও এতিয়াও বহুত কৰিবলৈ বাকী আছে। আমি নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ, আমি কোনোবা এটা গছ গছনি নতুন আনএক্সপ্ল'ৰ্ড গছ গছনি আমি যদি আগবাঢ়োঁ, ফিল্ডত যাওঁ, আমি বিভিন্ন ধৰণৰ আনএক্সপ্ল'ৰ্ড গছ গছনি পাওঁ। আৰু তেওঁলোকৰ বিশেষ বৈশিষ্ট্য হ'ল কি, তেওঁলোকে আজিৰ পৰা পূৰ্বপুৰুষৰ পৰা সেই গছ গছনিবিলাক বিভিন্ন ঔষধি গুণাগুণৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে। চ' আৰু আমি যেতিয়া সেই গছ গছনিবিলাক আনি আমি পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰোঁ, তাৰ পৰা আমি বিভিন্ন ধৰণৰ বহুত নতুন নতুন আমি সত্য বা নতুন আমি তাৰ উদঘাটন কৰিবলৈ, তাৰ ৰিজাল্ট আমি উদঘাটন কৰিবলৈ আমি সক্ষম হওঁ, আৰু এইটো খুব শুভ লক্ষণ। আৰু ইয়াত বিভিন্ন বহুত আগলৈও বহুত মানে স্ক'প আছে, ইয়াৰ ৰিচাৰ্চ কৰাৰ কাৰণে বহুত স্ক'প আছে। হয় ছাৰ। ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন, যিহেতু ঔষধি যিবিলাক আমাৰ উদ্ভিদ হয় অসমত বা অৰুণাচলত বুলি কওঁ, বেছিকৈ এই প্ৰশ্নটো অসমলৈ টানিছোঁ, কাৰণ অসমত এই বস্তুটো সুৰক্ষিত বুলি ভাবেনে ঔষধি যিবিলাক উদ্ভিদ আছে? একচুৱেলি এতিয়া নতুন যেতিয়া পৰিৱৰ্তনটো আমি মানিবই লাগিব, পৰিৱৰ্তনৰ লগত আমাৰ ইয়াৰ বিভিন্ন কাৰণত বা যিটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক বা অন্যান্য কাৰণত হওক, আমাৰ যিবিলাক ফৰেষ্ট এৰিয়া লাহে লাহে কমি আহিছে বা ৰাস্তা পদূলি বনোৱাৰ কাৰণে কমি আহিছে, আৰু বা চৰকাৰ বা অন্য সংগঠনসকলেও ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া উচিত, কিয়নো ইয়াতো একেই কথা অৰুণাচল প্ৰদেশতো খাটে। বিভিন্ন এতিয়া নতুন ৰাস্তা বা যিবিলাক বনাই আছে, বা তাৰ কাৰণে বহুত এৰিয়াৰ পৰা বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদবিলাক নাইকিয়া হৈ গৈছে, আৰু সেইখিনি বিশেষভাৱে আমি ভাবোঁ যে বিশেষভাৱে তাৰো এক সজাগতা বা চৰকাৰেও বিশেষ ব্যৱস্থা লোৱাটো উচিত বুলি ভাবোঁ। হয় ছাৰ। এতিয়া মোৰ আৰু এটা প্ৰশ্ন, কাৰণ দীঘলীয়া সময় এটা কাম কৰি আছে নহয় জানো, অতিক্ৰম কৰিল আৰু কৰিও আছে, আমাৰ আশীৰ্বাদ সদায় আছে। এই যে নাহৰ লগুণৰ CSR যিটো অভিজ্ঞতা অকণমান কওকচোন। একচুৱেলি ইয়াত মোৰ আজি প্ৰায় 18 বছৰ কমপ্লিট হ'ল। মই 2005 চনৰ ডিচেম্বৰ মাহত মই ইয়াত আহিছিলোঁ। তেতিয়া মই প্ৰথম জুনিয়ৰ চাইণ্টিষ্ট হিচাপে ইয়াত মই জইন কৰিছিলোঁহি, আৰু ইয়াত অভিজ্ঞতা খুব সুন্দৰ। আৰু অৰুণাচল জেগাটো মানে এই ঠাইটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, আৰু ইয়াত খুবেই ভাল লাগে, মানুহখিনি খুব মৰমীয়াল। আপুনি যেতিয়া অৰুণাচলৰ ভিতৰুৱা গাঁও অঞ্চললৈ যাব, আপুনি সেইখিনি সঁচাই আপুনি হৃদয়ৰ পৰা অনুভৱ কৰিব পাৰিব। আৰু আমি বিভিন্ন সময়ত যাওঁ, আমাৰ বিভিন্ন অফিচিয়েল পাৰপাজৰ কাৰণে আমি যাওঁ, বিভিন্ন সময়ত আমি ট্ৰেইনিং দিওঁ বা ফিল্ড ৱৰ্কৰ কাৰণে যাবলগীয়া হয়। খুবেই ভাল লাগে, আপুনি যিকোনো জেগাতেই যাওক আপুনি খুবেই উপভোগ কৰিব পাৰিব। আৰু আমাৰ নিজৰো অভিজ্ঞতা আছে, আপোনাৰ ধৰি লওক মেচুকাৰ পৰা ধৰি টাৱাঙৰ পৰা ধৰি আলঙৰ পৰা ধৰি বাছাৰ পৰা বিভিন্ন জেগাত আমি বিভিন্ন সময়ত গৈছোঁ, আৰু তেখেতসকলৰ আপ্যায়ন বা অতিথি আপ্যায়ন বা মৰম চেনেহ সঁচাই শলাগিব লাগিব। আৰু ইয়াৰ উপৰিও আমাৰ নাহৰ লগুণত এখন সুন্দৰ অসমীয়া সমাজ আছে। আমি প্ৰত্যেক বছৰে বিহু উদযাপন কৰোঁ। আমাৰ নামঘৰ আছে, নামঘৰ ভাগ আমাৰ 1974 চনতে প্ৰতিষ্ঠা কৰা, আৰু আমি অহা বছৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ গৈ আছোঁ। আৰু আমি ইয়াত জন্মোৎসৱৰ পৰা ধৰি ৰাভা দিৱস বা শিল্পী দিৱস বা শংকৰদেৱৰ জন্মোৎসৱ, অন্যান্য বিভিন্ন ধৰণৰ অনুষ্ঠান আমি পাতোঁ, আৰু খুবেই সুন্দৰ, খুবেই ভাল লাগে ইয়াত থাকি। ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন, অসম আৰু অৰুণাচলৰ এটা মৰমৰ বান্ধোন নহয় জানো বাৰু, কি ক'ব বাৰু আপুনি? আপুনি ভাবেনে যে এই বান্ধনটো আৰু মৰমৰ শিকলিডাল বাঢ়ি গৈছে বা অকণমান কমি গৈছে?
না কমি গৈছে বুলি নাভাবোঁ আমাৰ নিজৰ অভিজ্ঞতাৰ পৰাই ক'ব পাৰোঁ ইয়াত অসমৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাধ্যমত বা বেলেগ বেলেগ কথা আলোচনা হয় কিন্তু আচলতে সেইখিনি সকলোবিলাক সত্য নহয় আমি নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ ইয়াত খুবেই ভাল লাগে মানুহখিনি খুব মৰমীয়াল তেওঁলোকে সদায় অসমৰ লগত মিলিজুলি থাকিব বিচাৰে আৰু ভাবোঁ আৰু দুইখন ৰাজ্যই আৰু মিলিজুলি আৰু আগবাঢ়ি যাওক আমিও ইয়াত বিভিন্ন সময়ত ধৰি লওক আমি তেওঁলোকৰ ঘৰত আমি বিহু মাৰোঁ হুঁচৰি মাৰোঁ বা তেওঁলোকে নিমন্ত্ৰণ জনায় আৰু ইভেন এই বছৰ আমাৰ এটা আমাৰ বিহু সন্মিলনত অৰুণাচলৰ ছোৱালীয়েও তাত মানে পাৰ্টিচিপেট কৰিছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এইখিনিতে ছাৰ আৰু এটা প্ৰশ্ন মোৰ অসম আৰু অৰুণাচলৰ এটা মৰমৰ বান্ধোন মানে নহয় জানো বাৰু এই মৰমৰ বান্ধোনটো আপোনাৰ দৃষ্টিভংগীত বাঢ়িছে নে কমিছে মেইন কথাটো হ'ল কি অসম আৰু অৰুণাচলৰ বান্ধোন আগতেও আছিল এতিয়াও আছে আগলৈও থাকিব আৰু এইটো কেতিয়াও কমি নাযায় মোৰ দৃষ্টিত এইটো বাঢ়িহে যাব কাৰণ ইয়াত যিখিনি মোৰ অভিজ্ঞতা তাৰ পৰা মই ক'ব পাৰোঁ আমি এতিয়া আমাৰ উদাহৰণস্বৰূপে আমাৰ বিহু ভাগ তেওঁলোকে বিহু হুঁচৰি মাৰিবলৈ তেওঁলোকৰ নিমন্ত্ৰণ কৰে অৰুণাচলৰ বিভিন্ন জনজাতিৰ লোকসকলে তেখেতসকলে নিমন্ত্ৰণ কৰে আৰু তাতোতকৈ আৰু এটা ডাঙৰ কথা হ'ল কি এই উদাহৰণস্বৰূপে এইবাৰ আমাৰ বহাগী উৎসৱত অৰুণাচলৰ যুৱতীয়ে বিহু শিকি তেওঁলোকে তাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আপোনালোকে কিমান গৌৰৱৰ কথা আমাৰ নিজৰ অসমীয়া যুৱতী বা অসমীয়া কিশোৰীসকলৰ যিমান আগ্ৰহ মই যিটো দেখিছোঁ তেওঁলোকৰ যথেষ্ট আগ্ৰহ আছে আৰু সেইটো আবার গৌৰৱৰ কথা তেওঁলোকে এই অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিছে তেওঁলোকে আমাৰ সংস্কৃতি আমাৰ ভাষা বা আমাৰ যিখিনি পৰম্পৰা তেওঁলোকৰ কিমান আকৰ্ষিত তেওঁলোকে আমাৰ নামঘৰত বৰগীত গায় তেওঁলোকে আমাৰ সত্ৰীয়া নৃত্য নাচে তো আপোনালোকে চিন্তা কৰি চাওক আপোনাৰ কিমান এটা সুন্দৰ কথা তেওঁলোকে আমাৰ এতিয়া যিখিনি আমাৰ সংস্কৃতি তেওঁলোকে সংস্কৃতিখিনি আকোৱালি ল'বলৈ তেওঁলোকে সদায় চেষ্টা কৰে সো এইটো এটা আমাৰ সকলোৰে বিষয়ে গৌৰৱৰ কথা তো মই ভাবোঁ এই শিকলিডাল আৰু দিনে দিনে বাঢ়ি যাব বুলি মোৰ অনুভৱ হয় হয় ছাৰ আৰু অসমবাসী ৰাইজ আৰু যিহেতু আজি আমাৰ এই সুন্দৰ অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিব লাগিব অনাগত দিনত মই ইংৰাজে আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ কাৰণ ইংৰাজৰ যিটো চেনেল ইংৰাজ অসমীয়া যিটো ইউটিউব চেনেল লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ বাটত মই আগুৱাব পাৰিম ছাৰ কিবা জনাব অসমবাসী ৰাইজক চ' এইটো সকলোৰে সুখত থাকক ভালে থাকক চ' মোৰ ফালৰ পৰা আপোনালোক আগবাঢ়ি যাওক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ ইংৰাজ অসমীয়া আপুনি আগবাঢ়ি যাওক আৰু এডুকেশ্যনৰ ওপৰত যিখিনি কাম কৰি আছে সুন্দৰ কাম কৰি আছে আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল চ' ধন্যবাদ